লখিমপুৰত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে টাউন হল 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে টাউন হলটো চকুনি ভৰিয়াত নিৰ্মিত এই হলটোত আছে 1000খন আসন জাৰ্মান প্ৰযুক্তিৰে নিৰ্মিত এই হলটো হৈছে অসমৰ ভিতৰত দ্বিতীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে আজি ভৱনটো ভাষণ প্ৰসংগত বহাগ বিহুৰ পূৰ্বে নিৰ্মীয়মান নকাৰী উৰণ সেতুখন বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ বাবে মুকলি কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জনজীৱনত নতুন আয়তন যোগ দিয়া নৱনিৰ্মিত ডক্টৰ ভূপেন হাজৰিকা টাউন হলৰ শুভ উদ্বোধনৰ এই বিশেষ অনুষ্ঠানত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ গৃহটোৰ বাবে মই লখিমপুৰবাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছোঁ 24.75 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই টাউন হলটি উত্তৰ অসমৰ প্ৰথমটি এনে ধৰণৰ অত্যাধুনিক প্ৰেক্ষাগৃহ যি আহিবলগীয়া দিনবোৰত অঞ্চলটোৰ সাংস্কৃতিক আৰু নগৰীয়া জীৱন বিকাশৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হ'ব নকাৰীত আৰম্ভ কৰা উৰণীয়া সেতুখন 9 মাহৰ ভিতৰতে ই এটা গতি ল'বলৈ সক্ষম হৈছে আৰু মই নিশ্চিত বহাগ বিহুৰ আগতে নকাৰী উৰণীয়া সেতুখন লখিমপুৰৰ ৰাইজৰ ব্যৱহাৰৰ কাৰণে আমি মুকলি কৰি